24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ এবাৰ শতাধিক যুৱক যুৱতীয়ে বিজেপিত যোগদান কৰিছে নৱপ্ৰজন্মৰ যুৱক যুৱতী সকলে এতিয়া বিজেপিত যোগদান কৰিছে বিজেপিৰ প্ৰতি আগ্ৰহ হৈছে এবাৰ নৱপ্ৰজন্ম সবিশেষ লৈ আহিছো এই মুহূৰ্তত শতাধিক যুৱক যুৱতীয়ে এবাৰ বিজেপিত যোগদান কৰিছে নৱপ্ৰজন্ম আগ্ৰহ হৈছে বিজেপিলৈ আগ্ৰহ এবাৰ বিজেপিৰ প্ৰতি নৱপ্ৰজন্মৰ আৰু শতাধিক যুৱক যুৱতীয়ে যোগদান কৰিলে যোৰহাটত বিজেপিৰ বৃহৎ যোগদান সমাৰোহ কেইবা শতাধিক যুৱক যুৱতীৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান যুৱ সংগঠক ৰাজা বাইলুঙৰ নেতৃত্বত যোগদান কৰে যুৱক যুৱতীয়ে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ সিদ্ধাৰ্থ বৰুৱা যোগদান কৰে বিজেপি আৰু এবাৰ আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ নৱপ্ৰজন্ম আগ্ৰহ হৈছে এবাৰ বিজেপিৰ প্ৰতি যোৰহাটত বিজেপিৰ বৃহৎ যোগদান সমাৰোহ কেইবা শতাধিক যুৱক যুৱতীৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান যুৱ সংগঠক ৰাজা বাইলুঙৰ নেতৃত্বত যোগদান কৰে যুৱক যুৱতীসকলে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ সিদ্ধাৰ্থ বৰুৱা যোগদান কৰে বিজেপিত এয়া এক ডাঙৰ খবৰ বিজেপিৰ প্ৰতি এবাৰ আগ্ৰহ হৈছে নৱপ্ৰজন্ম আৰু বিজেপিৰ প্ৰতি এবাৰ আকৃষ্ট হৈছে নৱপ্ৰজন্ম তাৰ বাবে এনেদৰে এতিয়া শতাধিক যুৱক যুৱতীয়ে যোগদান কৰিছে বিজেপিত যোৰহাট লোকসভা সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ দায়িত্ব মই গ্ৰহণ কৰিছো সমষ্টিৰ ৰাইজে শাসকীয় দলৰ সাংসদ নাই বুলি যাতে অনুভৱ কৰিব নোৱাৰে হে মই সপ্তাহত কমেও দুটা দিন লোকসভা সমষ্টিটোত দিম বুলি এই কথা উল্লেখ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাট জিলাৰ বিজেপি কাৰ্যালয়ত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে কৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আৰু সেই তেওঁ সমষ্টিটোৰ যেটো 10টা বিধানসভাৰ যেটো পৰিৱৰ্তে তেওঁ এনেদৰে প্ৰত্যেকটো দিনত নহলেও সপ্তাহৰ দুটাটো দিনত তেওঁ এনেদৰে সমষ্টিটোত তেওঁ আগবঢ়াই যায় কিছু সুবিধা আমাৰ সন্মান আৰু তেখেতসকলে তাৰ প্ৰতি সন্মান আৰু আস্থা প্ৰকাশ কৰি আজি আমাৰ তাত যোগদান কৰিছে বহুকেইগৰাকীৰ লগতে তেওঁলোকৰ নেতৃত্ব দিছে লাচিত সেনাৰ এগৰাকী কেন্দ্ৰীয় সমিতিৰ সিদ্ধাৰ্থ বৰুৱা আৰু আন এগৰাকী যুৱ সংগঠক ৰাজা বাইলুং তথা বহুকেইগৰাকী প্ৰাক্তন নিৰ্বাচিত বিভিন্ন দলৰ নিৰ্বাচিত বিভিন্ন ক্ষেত্ৰৰ নিৰ্বাচিত সদস্যই অংশগ্ৰহণ কৰিছে খুব মহম্মদ গতিকে আমি সেইকাৰণে আজি আমাৰ কাৰ্যালয়ত আজি খুব সুন্দৰ এক পৰিৱেশ যুৱশক্তি অহা মানে আমাৰ সামগ্ৰিক শক্তি বৃদ্ধি হ'ব আজি মই গোটেই দিনটোত মূলতঃ যোৰহাট সমষ্টিত প্ৰায় 7টা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ কাম আধাৰিলে স্থাপন কৰিলোঁ তাৰ বেছিভাগেই মোৰ সাংসদ পুঁজিৰ আৰু আনটাইড আৰু কালি নাজিৰা চহৰ যোৰহাট লোকসভা নাজিৰাত আমি 9টা আধাৰিলা স্থাপন কৰিছোঁ এতিয়া কিছু সময়ৰ পিছতেই এইবাৰ প্ৰাৰ্থী কল্পৰ প্ৰথম পৰ্যায়ত 195টা বিভিন্ন আধ্যাত্মিক স্থানৰ নামঘৰ ইত্যাদিৰ 195টাৰ আমি সমিতিসমূহ মাতিছোঁ তেওঁলোকক আমি প্ৰথম পৰ্যায়ৰ 1.5 লাখ টকাৰ আমি চেংচন লেটাৰ আজি আপুনি কেইদিনমান আগতে ঘোষণা কৰিছিলে যে কথাটো এনেধৰণৰ যোৰহাট লোকসভাৰ প্ৰত্যেকগৰাকী নাগৰিকৰ প্ৰত্যেকগৰাকী জনপ্ৰতিনিধি ৰাজ্য চৰকাৰ আৰু সকলো মানুহে কিন্তু সমান্তৰালভাৱে এগৰাকী সাংসদৰ উল্লেখ থাকে ৰাজ্যসভাৰ এগৰাকী সাংসদ হিচাপে সমগ্ৰ অসমকে সেৱা কৰোৱাৰ মোক কিছু আমি দায়িত্বপ্ৰাপ্ত কিন্তু আমি ক'ব বিচাৰিছোঁ ৰাজনৈতিক কামত বেছি ব্যস্ত আৰু তেখেতৰ মূল কামটোৱে হ'ল মোদী ডাঙৰীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে আমাৰ ৰাজ্য চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰকে সমালোচনা কৰি সংসদৰ বাহিৰৰ ভিতৰত এনেধৰণে সংবাদ মাধ্যমৰ আগত বিভিন্ন সভাপতি তেওঁৰ মূল কাম কি অৱশ্যে তেওঁৰ সাংসদ পুঁজিৰ বাবে 5 কোটি টকা পায় তাৰ বাহিৰে ব্যৱহাৰিকভাৱে তেওঁ কিবা কৰিব পাৰিব নোৱাৰে সেই কথাটো আপোনালোকে সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন যদিহে তেওঁ নিয়মিতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজবিলাকৰ বিষয়ে আলোচনা বিলোচনা কৰিলেহেঁতেন তাৰ বিপৰীতে তাই যিহেতু কেৱল বিৰুদ্ধাচৰণ কৰা আমাৰ বিৰুদ্ধে ৰাজনৈতিক বক্তব্য দিয়ে এইটোৱেই হ'ল তেওঁলোকৰ প্ৰধান কাম অৱশ্যে বিৰোধী দলত থাকিলে এনেধৰণৰ কৰাটো স্বাভাৱিক গতিকে কাম কৰিবৰ বাবে দুইখন চৰকাৰৰ লগত সংযুক্ত ব্যৱহাৰিকভাৱে কিছু ডেলিভাৰী দিব পৰা এগৰাকী প্ৰয়োজন নিশ্চয় আছে সেইকাৰণে যেহেতু মই মোদীদেৱৰ চৰকাৰৰ প্ৰতিনিধি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰতিনিধি আৰু দুয়োখন চৰকাৰৰ লগত হাতে হাত ধৰি আগুৱাই যোৱাৰ
কাম কৰি যোৱাৰ বিজেপি তথা শাসক আমাৰ যি আমাৰ NDA জুতি তাৰ এগৰাকী সদস্য গতিকে ইয়াৰ কাম বেলেগ এতিয়াৰ পৰা কিছু মই দায়িত্ব পালন কৰিম ৰাজনৈতিকভাৱেও মোৰ দলৰ পৰা হয়তো চাওক বিগত সময়ছোৱাত মই ধুবুৰী সমষ্টিত বহু কাম এইদৰে কৰিছিলোঁ কাৰণ বিভিন্ন কাম থাকে যিটো এজন বিৰোধীৰ সাংসদে একো কৰিব নোৱাৰে তেওঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে হিমন্ত বিশ্ব শৰ্মাক কেৱল ফটো সমালোচনা কৰে সেই মাজতে ক'ত আমাৰ তিয়ক বা তিতাবৰৰ এখন এপ্লিকেশ্যন লৈ কোনোবা এজন সাংসদটো লাগিব গতিকে সেই কামখিনি আমি কৰিম এতিয়াৰ পৰা নহয় তেওঁ যিহেতু ইয়াত এতিয়া মই আজি তিয়ক বৰাৰ নাজিৰাত গৈছোঁ তেওঁ এবছৰ হ'ল ক'লৈকো যোৱাই নাই গতিকে সেই মানুহখিনিয়ে মোক পাই মোক মৰণ কৰিছে এতিয়া 42টা নাজিৰাত 28টা পঞ্চায়তত ইতিমধ্যে আধাৰিত স্থাপন হ'ল আৰু এইকেইদিনৰ ভিতৰতে তেওঁক আজি ঘোষণা কৰিছোঁ আনুষ্ঠানিকভাৱে তিয়কৰ প্ৰত্যেকটো পঞ্চায়তলৈ মোৰ ব্যক্তিগত যি সাংসদ হিচাপে ব্যক্তিগত সাংসদ হিচাপে মই যিখিনি ধনৰাশি লাভ কৰিছোঁ 28টা পঞ্চায়তৰ তিয়কত মই প্ৰাৰম্ভিকভাৱে আধাৰিত স্থাপন কাম আৰম্ভ কৰিছোঁ আমি কৰিম এইখিনি কাম আচলতে কৰিব লাগিছিল সন্মানীয় ইয়াৰ স্থানীয় সাংসদগৰাকীয়ে এতিয়া তিয়ক সমষ্টিত ধৰি লোৱা হ'ল ৰাস্তা পদূলিৰ কথা তাত ইমান বেয়া ৰাস্তা কিছুমান আছে সেই কামটোৰ দায়িত্ব সাংসদ হিচাপে তেওঁ নীতিন গাডকাৰী বা আমাৰ বৰকাপ্তেইন বিভাগক জনাব লাগিছিল সেই কামটো এতিয়া মই কৰিবলৈ গৈ আছোঁ গতিকে ইয়াত বেলেগ ইমান হেৰি কথা নাই যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি এগৰাকীয়ে প্ৰেক্টিকেলি ডেলিভাৰী দিব পাৰিব সেইকাৰণে সেই কামটো নহয় তপন গগৈৰ কামটো তপন গগৈৰ নাছিলে এতিয়া আমি পাতি আছোঁ বিগত এবছৰৰ কথা এতিয়া আমাৰ এগৰাকী সন্মানীয় সাংসদ আছে তেওঁৰ কথা পাতি আছোঁ এতিয়া ইয়াত আমাৰ এটা কথা কম কাম বেছিকৈ আজি সঁচাকৈ প্ৰেক্টিকেলিতো মই 6টা আধাৰগিলা স্থাপন কৰি আছোঁ আজি তিয়কত দুটা ৰংগমঞ্চ এটা আমাৰ ঐতিহ্যমণ্ডিত তিয়ক হাইস্কুল বা আমাৰ অনিৰ্বাণ নাট্য গোষ্ঠীত সঁচাচেকেতো দুটা মই প্ৰেক্টিকেলি দুটা মঞ্চ দি থৈ আহিছোঁ গতিকে এইবিলাক হ'ল প্ৰেক্টিকেল কাম আজিতো এইখন এইখিনি কোনকেইটা ৰাস্তা বনাব লাগে মইতো মানুহখিনিৰ লগত কথা পাতিছোঁ গতিকে এই প্ৰেক্টিকেল ডেলিভাৰী কৰিবলৈ এতিয়াৰ পৰা আজি অশোক বিদুষক ইয়াৰ পৰা পঠিয়াইছিলোঁ গতিকে তেওঁ যিহেতু কৰা নাই বা কৰাৰ তেওঁ অৱকাশ নাই যিহেতু কৰিবলৈ তেওঁ কিছু টেকনিকেল অসুবিধা আছে তেওঁ যিহেতু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক নচ্ছাত কৰে সমালোচনা কৰে ৰাতিপুৱা পৰা গধূলিলৈকে তেওঁ কৰিব নোৱাৰে সেইকাৰণে বেলেগ প্ৰেক্টিকেল কাম সেই কামখিনি কিন্তু আমি এতিয়া যে প্ৰগতিৰ ধাৰাৰ পৰাতো চৰাইদেউ শিৱসাগৰৰ পৰা যোৰহাট জিলাক আমি এটা কৰি কৰিব গতিকে বাকী স্থানীয় সাংসদগৰাকী বিধায়কগৰাকী সকলোৱে বা পঞ্চায়তৰ সভাপতিগৰাকীৰ দৰে আৰু এগৰাকী উপজনী পাইছে সাধাৰণ নাগৰিকে আমাৰ শাসকীয় দলৰ মানে সাংসদ হিচাপে যিখিনি সুবিধা পায় নাই সেই কোনোনাটো এক্সেক্টলি মানে এগৰাকী সাংসদক দুটা কথা বিদেশ ৰাজ্যমন্ত্ৰী বস্ত্ৰমন্ত্ৰী হিচাপে মই যিমানেই ব্যস্ত নহওঁ কিয় ব্যস্ততাটো কিছুমান এতিয়া ধৰি লওক আপোনালোকৰ স্থানীয় সাংসদগৰাকীও বহুত বেছি ব্যস্ত কিন্তু ব্যস্ততা কেতিয়াও বাহানা হ'ব পাৰে মই যদি দুটা মন্ত্ৰালয়ে কাম কৰি প্ৰত্যেক শনি দেওবাৰে যদি যোৰহাট লোকসভাত সময় দিব পাৰোঁ তেখেতে কিয় নোৱাৰে সাধাৰণ প্ৰশ্ন বেছি কমপ্লেক্স স্থিতিলৈ যাব নালাগে সাংসদ হিচাপে মই আমি এতিয়া 94খন আসন বিধানসভাত আমি অগ্ৰাধিকাৰ লাভ কৰিছোঁ চৰকাৰ গঠন কৰিব লাগে 64খন সমগ্ৰ বিৰোধী একত্ৰিত হৈ আগে পাইছিল 5খন এইবাৰ সংকুচিত হ'ল 3খনলৈ গতিকে এটি সুদৃঢ় শ্ৰমৰ কি কথা আছে দিলীপ শইকীয়া ডাঙৰীয়া যেতিয়াৰ পৰা আহিলে বহুখিনি শেহতীয়াকৈ এখন ৰাজ্যসভাৰ আসন কৰি পেলাই আপোনালোকৰ আলোচনা ৰাজেন গোহাঁই আৰু ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চায়তৰ পৰা ৰাজ্যসভালৈকে কোনে ক'ত পাব এনেধৰণৰ কথা বতৰা চৰ্চা কৰি ওপৰতে কোনো ৰিজাল্ট এইবিলাক কথা আমাৰ খুব গভীৰভাৱে হয় ইমান ডাঙৰ কথা কোনে কি তবেই এজন সাধাৰণ কৰ্মীয়ে আজি বিজেপি চৰকাৰখনৰ কৰ্মৰাজিৰ ওপৰত আমাৰ আস্থা আছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা সবল নেতৃত্বত যি এক অসমৰ উন্নতি প্ৰগতি সাধন হৈছে সেই প্ৰগতি উন্নতিৰ প্ৰতি আমি আকৃষ্ট হৈ আমি আজি প্ৰায় 1000ৰ ওপৰত আমাৰ যুৱক যুৱতী মোৰ শুভাকাংক্ষী আহি একেলগ হৈ মই বিজেপি দলত যোগদান কৰিবলৈ আগবাঢ়িছোঁ বিজেপি দলে যেনেকৈ এই আমাৰ অসমখনক বৰ্তমান ক্ৰীড়া ক্ষেত্ৰতেই হওক সাংস্কৃতিক ক্ষেত্ৰতেই হওক প্ৰত্যেকটো দিশত যেনেকৈ খুব ওপৰলৈ আগুৱাই লৈ গৈছে আৰু বেছি যাতে এই চৰকাৰখনৰ লগত আমি সকলো জড়িত হৈ অসমখনক আৰু আগুৱাই নিব পাৰোঁ সেই চেষ্টা আৰু প্ৰচেষ্টাৰে আৰু সকলোৱে আশীৰ্বাদ লৈ আমি
আজি বিজেপি দলত যোগদান কৰিবলৈ ওলাইছোঁ।